নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল অসমীয়া নতুন বছৰ আপোনাৰ বাবে কেনেকুৱা হ'ব জানিবলৈ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক ভাগ্য হঠাৎ উজলি উঠিব ইনকামৰ ক্ষেত্ৰত লাভ হ'বনে জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন কাৰোবাৰ জীৱনত আহিব আকৌ বিশাল সাংঘাতিক পৰিৱৰ্তন প্ৰিয় দৰ্শক অসমীয়া নতুন বছৰটোত আপোনাৰ কেনেকুৱা হ'ব আয় ব্যয় চাকৰি ব্যৱসায় প্ৰেম পাৰিবাৰিক জীৱন শুভ ৰং শুভ বাৰ শুভ দিন শুভ সংখ্যা সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত প্ৰিয় দৰ্শক হেহে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক আৰু ভিডিঅ'টোৰ মাজভাগত বিশেষ টিপছ দিম যাৰ জৰিয়তে আপোনাৰ জীৱনত আহিব ডাঙৰ টাৰ্নিং পইণ্ট হেহে প্ৰিয় দৰ্শক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাওক আৰু লগতে কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিবচোন আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আৰু লগতে আপোনাৰ ৰাশিটো লিখি দিব আপোনালোকক আটাইকে অসমীয়া নতুন বছৰৰ 2026-27 অসমীয়া নতুন বছৰৰ আন্তৰিক শুভেচ্ছা অভিনন্দন থাকিল আমাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা এই নতুন বছৰত আপোনাৰ জীৱনত সুখ শান্তি সফলতা সাকসেসফুল সকলো ক্ষেত্ৰতে জয় লাভ কৰিব পাৰে তাৰে কামনা কৰিছো এয়ে আমাৰ অন্তৰৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো নতুন বছৰ আৰম্ভণি মানেই নতুন আশা নতুন সুযোগ নতুন পথ এই বছৰটো আপোনাৰ জীৱনত বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা যাব কুম্ভ ৰাশি চক্ৰৰ একাদশ ৰাশি ধনিষ্ঠা নক্ষত্ৰ থাকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকল খুৰাৰ দৰে সুন্দৰ শক্তিশালী থাকে এই ৰাশিৰ জাতক জাতিকাসকলে উচ্চবিলাসী ক্ৰমে ওপৰৰ পৰ্যায়লৈ যাবলৈ অনবৰতে চেষ্টা চলায় কুম্ভ ৰাশিৰ ৰাশিফল অথবা ভাগ্যফল 2026 আৰু 27 অসমীয়া নতুন বছৰ কেনেদৰে পাৰ হ'ব সম্পূৰ্ণ জীৱন বিশ্লেষণ মাজে আপোনালোকৰ গোপন টিপছ আৰু লগতে শুভ দিন শুভ বাৰ সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত প্ৰিয় দৰ্শক আৰম্ভণিৰ পৰা শেষলৈ চাওক আপোনালোকৰ ৰাশিফল কেনেদৰে যাব নতুন বছৰ প্ৰথমে ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আপোনালোকৰ শুভ দিন শুভ বাৰ শুভ সংখ্যা শুভ ধাতু সকলোবোৰ জনোৱা হওকচোন তাৰ আগতে জনাও যে এতিয়ালৈ যদি ইউটিউব চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আপোনাৰ অলপ মৰমে আমাক নতুন ভিডিঅ' বনাবলৈ উৎসাহিত কৰে কুম্ভ ৰাশিৰ বাবে শুভ গ্ৰহটোৱে হৈছে শুক্ৰ আৰু শনি আপোনালোকৰ শুভ বাৰ হৈছে শুক্ৰবাৰ আৰু শনিবাৰ হেহে শনিবাৰ দিনটোত শনি মন্দিৰত গৈ শুভ বাৰ হৈছে শুক্ৰবাৰ আৰু শনিবাৰ আৰু আপোনালোকৰ শুভ ৰং হৈছে কজলা আৰু নীলা শুভ সংখ্যা হৈছে 3 আৰু 8 আৰু আপোনালোকৰ শুভ দিশ হৈছে পশ্চিম দিশ মিত্ৰতা ৰাশি হৈছে মিথুন ৰাশি আৰু তুলা ৰাশি প্ৰিয় দৰ্শক প্ৰেমৰ বিষয়ে জানো হকচোন এই বছৰটো কেনেদৰে পাৰ হ'ব লাভ ৰিলেশ্যনশ্বিপ বিষয়ে কুম্ভ ৰাশিৰ ব্যক্তিসকলে প্ৰেম প্ৰণয়ন আৰু বিবাহৰ কাৰক গ্ৰহটো হৈছে ৰবি বছৰৰ আৰম্ভণিতেই ৰবি তুংগী অৱস্থাত থকাৰ কাৰণে প্ৰেমৰ ক্ষেত্ৰত বিবাহৰ ক্ষেত্ৰত অধিক শুভ ফল লাভ কৰিব কুম্ভ ৰাশিৰ যুৱক যুৱতীয়ে যিসকল উপযুক্ত বয়স হৈছে কিন্তু বিপৰীত হাজবেণ্ড ৱাইফৰ লগত মানে লিংগৰ লগত সুসম্পৰ্ক লাভ কৰিব আৰু কুম্ভ ৰাশিৰ যুৱক যুৱতীয়ে বিপৰীত লিংগৰ পৰাও কিন্তু এটা সম্পৰ্ক বজাই আগবাঢ়িবলৈ চেষ্টা কৰিব সেয়ে কুম্ভ ৰাশি অবিবাহিতসকল যিসকল বিবাহ উপযুক্ত হৈছে যুৱক যুৱতীয়ে এই বছৰটোৰ বিবাহৰ ক্ষেত্ৰত দেখা দিয়া বাধা আঁতৰি যাব কিন্তু যিসকল বিবাহ হোৱা নাই অবিবাহিত আছে বিবাহৰ ক্ষেত্ৰত যদি বাধা হৈ আছিল সেই বাধাবোৰ আঁতৰি যাব এই বছৰ বাকীৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব 30% ব্যক্তি আহিব তাৰ লগত সম্পৰ্ক গোপনে ৰখাৰো কিছু পাৰ্চেণ্ট দেখা যাব পাৰে 10 মাঘৰ পৰা প্ৰেমৰ ক্ষেত্ৰত বিবাহৰ ক্ষেত্ৰত অতি শুভ সময় আহিব পঞ্জিকাত পোৱা তথ্য অনুসৰি আমি আপোনালোকক দাঙি ধৰিছোঁ কিছুমান ক্ষেত্ৰত আমি নাজানিবও পাৰোঁ সেয়ে সৰুৰ পৰাও শিকোঁ আমি ডাঙৰৰ পৰাও শিকোঁ নিশ্চয় আপোনালোকে যদি কিছুমান ক্ষেত্ৰত জানে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে আপোনাৰ মতামত জনাবলৈ নাপাহৰিবচোন কুম্ভ ৰাশিৰ স্বভাৱ চৰিত্ৰ জানো হকচোন প্ৰেম সম্পৰ্কত লাভ ৰিলেশ্যনশ্বিপৰ সম্পৰ্কত অধিক গুৰুত্ব দিয়ে কিন্তু এওঁলোকে হয় প্ৰেম বিবাহৰ ক্ষেত্ৰত ভোক থাকে নিডছ থাকে এওঁলোকে কাম আৰু প্ৰেম দুয়োটাকে
একেলগে কৰি যাবলৈ বিচাৰে। এওঁলোকে বিপৰীত মানুহৰ লগত লগ হৈ কাম কৰাৰ কাৰণে এটা সম্পৰ্ক মনে মনে গোপনে ৰখাৰ কাৰণে কিছুমান ক্ষেত্ৰত এওঁলোকে কামত বাধা আহি পৰে, কিছুমান ক্ষেত্ৰত এওঁলোকে হাৰি যায়। অধিক লোকৰ বাবে সকলো কামতে এওঁলোকে ক্ষতি হোৱাও দেখা পোৱা যায়। কুম্ভ ৰাশি ব্যক্তিয়ে বজৰুৱা প্ৰেম ভাল নাপায়, কিন্তু এজনৰ ওচৰতে প্ৰেম সম্পৰ্ক বজাই ৰাখিব বিচাৰে। কুম্ভ ৰাশি পুৰুষসকল প্ৰেমৰ ক্ষেত্ৰত অধিক বলিয়া থাকে। এওঁলোকে কিন্তু নাৰীৰ লগত এটা সুসম্পৰ্ক বজাই ৰাখি খুব ভাল পায়। কুম্ভ ৰাশি নাৰীসকলে স্থায়ী প্ৰেমৰ ওপৰত গুৰুত্ব দিয়ে। এওঁলোকে যৌন ক্ষেত্ৰত বেছি টুংগি নাথাকে। কুম্ভ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সামাজিক উদ্যমী, গীত নৃত্য সাংস্কৃতিক ভোগ বিলাসী সকলো ক্ষেত্ৰত উচ্চ থাকে। কুম্ভ ৰাশিৰ ব্যক্তিসকলে স্বাধীনভাৱে থাকিব বিচাৰে, বসবাস কৰি ভাল পায়। এওঁলোকে কোনো ধৰণৰ ব্যক্তিক ভয় নকৰে, হস্তক্ষেপ নকৰে। কুম্ভ ৰাশিৰ ব্যক্তিসকলে লটাৰী জোৱা আদিৰ পৰা হঠাৎ ধন লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা যায়। হয়, এওঁলোকে সিদ্ধান্ত ল'ব নোৱাৰে কিছুমান ক্ষেত্ৰত, সেয়েহে কিছুমান ক্ষেত্ৰত পিছপৰোৱা দেখা পোৱা যায়। অভিমান মাজে মাজে আহি পৰে কিছুমান ক্ষেত্ৰত। প্ৰিয় দৰ্শক, জানুৱাৰী মাহৰ 20 তাৰিখৰ পৰা ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখৰ ভিতৰত যিসকল জাতক জাতিকাৰ জন্ম হৈছিল তেওঁলোকৰ ৰাশি হৈছে কুম্ভ ৰাশি। কৰ্মৰ ক্ষেত্ৰত কৰ্মৰ গ্ৰহটো হৈছে মংগল। এই বছৰটো অসমীয়া নতুন বছৰটো ৰেল বিভাগত, সামাজিক বিভাগত, ৰাজহুৱা বিভাগত, পুলিচ চিকিৎসাৰ আদিৰ বিভাগত কৰ্মৰ ক্ষেত্ৰত প্ৰচুৰ লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পাব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত 1 আহিনৰ পৰা কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি ভালে থাকিব। 1 জেঠৰ পৰা মংগল অশুভ হোৱাৰ কাৰণে স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন লোৱাটো খুবেই অত্যন্ত জৰুৰী। প্ৰিয় দৰ্শক, আপোনাৰ ৰাশিফল অথবা ভাগ্যফল। শিক্ষাৰ ক্ষেত্ৰত এই মাহটো অনুকূল থাকিব। শুক্ৰ গ্ৰহটো হৈছে আপোনালোকৰ মাজে মাজে অশুভ প্ৰভাৱ দেখিব পাৰে, কিন্তু চিন্তা কৰাৰ কোনো কথা নাই। 16 বহাগৰ পাছত অতি শুভ ফল পাব। 1 ভাদৰ পৰা বিদ্যা স্থানত অশুভ, যদিও পুনৰ 15 আঘোণৰ পৰা শুভ হ'ব। প্ৰিয় দৰ্শক, আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি পুনৰ লগ পোৱাৰ আশাৰে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক, বছৰটো ভাল ধৰণে পাৰ হওক। ধন্যবাদ।